Audio Jungle. Hello guys, welcome to the jungle and welcome to our channel. তো বহুত দিনৰ মূৰত এখন সঁচাকৈ হাঁহি উঠা সিনেমা চালো বলিউডৰ আৰু তাৰে ওপৰতে আজি ৰিভিউ কৰিম। গতিকে ভিডিওটো লাষ্টলৈ শেষলৈ চাব আপোনালোকে। ওয়েলকাম টু দা জংগল ৰিলিজ হৈ গ'ল বহুত দিনৰ পিছত। অলৰেডি মুভি 2025 তে ৰিলিজ হোৱা কথা আছিল ডিসেম্বৰত, কিন্তু পোষ্টপন হৈ কিনে এতিয়া ৰিলিজ হ'ল আৰু মুভিৰ ৰান টাইম হ'ল 2 hours 45 minutes। তো লেন্ডি মুভি হয় ওয়েলকাম টু দা জংগল আৰু ওয়েলকামৰ থাৰ্ড পাৰ্ট হিচাপে আপোনালোকে এইখনক ল'ব পাৰে। আৰু আপোনালোকে যদি এই সিনেমাখনৰ ট্ৰেইলাৰ ৰিভিউ চাইছে আমাৰ বা নৰ্মেলি ট্ৰেইলাৰটো যদি চাইছে তাত গম পাইছে যে ষ্টাৰ কাষ্টেৰে ভৰ্তি হৈ আছে এই সিনেমাখনত। মানে বলিউডৰ আধা কাষ্টে লৈছে, মানে ইমানখিনি কাষ্ট। গতিকে কাষ্টিঙৰ মই কথা নকওঁ, মানে কমেডি শ্ব'ৰ পৰা মানে বলিউড এক্টৰ্ছৰ পৰা এক্ট্ৰেছলৈকে চব কাষ্টিং ইয়াত আছে। আৰু আমাৰ যদি মেইন চিনেমাখনত আৰু যদি মই অজি এক্টৰৰ কথা কওঁ তেনেহ'লে আছে অক্ষয় কুমাৰ, ৰাজপাল যাদৱ, পৰেশ ৰাৱল, জনি লিভাৰ, এনেকুৱা আছে ভাল ভাল অজি। আৰু এওঁলোকৰ কমেডিয়ে মানে চিনেমাখন সঁচাকৈ ফান টু ৱাটচ মুভি কৰি তুলিছে। আৰু মুভিখনৰ যদি কথা কওঁ, মই বহুত দিনৰ মূৰত মই কৈছোঁ বলিউডত এখন সঁচাকৈ ফ'ৰ্চফুল কমেডি নহয় এই চিনেমাখন, হাঁহি উঠা সঁচাকৈ বহুত মমেণ্টছত আপোনালোকৰ হাঁহি উঠিব। আৰু আজি যোনটো মানে আমি ট্ৰেণ্ড দেখিছোঁ বলিউডৰ ৰিচেণ্টলি, মানে অবজেক্টিফাই কৰি কিনে কিছুমান ফ'ৰ্চফুল কমেডি কৰিব বিচাৰে বা মানে ভালগাৰ কমেডি কিছুমান কৰিব খোজে, মানে ডাবল মাইণ্ডেড জ'কছ কিছুমান, ডাবল মিনিং জ'কছ কিছুমান কৰি কিনে আমাৰ দেখিছোঁ আমি। তেনেকুৱা মুভি বহুত দেখিছোঁ আমি, মাস্তি চাস্তি টাইপ, গ্ৰেণ্ড মাস্তি কিবা এনেকুৱা ধৰণৰ বহুত দেখিলোঁ আমি, বা আমি ভূত বাংলাও দেখিলোঁ। গতিকে এনেকুৱা টাইপৰ মুভি নহয় এইখন ওয়েলকাম টু দ্য জংগল। সঁচাকৈ ভাল মুভি হয় আপোনালোকে। আৰু যদি মই কওঁ ষ্টৰীৰ কথা কওঁ, তো ষ্টৰী কথা হ'ল এজন বিজনেছমেন থাকে আৰু বিজনেছমেনজনক ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা ৰেড কৰাৰ পৰা বাচিবলৈ তেওঁ এখন ফেক ফিল্ম কৰিব বিচাৰে, ফেক মুভি এখন, মানে চিনেমাৰ ভিতৰত চিনেমা, বুজি পাইছেনে আপোনালোকে? চিনেমাৰ ভিতৰত চিনেমা কৰিব বিচাৰে। গতিকে ফেক ফিল্মখন কৰিব এই গোটেই ষ্টাৰ কাষ্টবিলাক লোৱাৰ পিছত এটা লোকেশ্যনত পঠাই দিয়ে হেলিকপ্টাৰ চেলিকপ্টাৰ লৈ, আৰু এওঁলোকক ফেক ইণ্ডিয়ান আৰ্মি হিচাপে পঠায়। কিন্তু সেই লোকেশ্যনটোত যোৱাৰ পিছত, সেই গাঁওখনত যোৱাৰ পিছত বা সেই জংঘলখনত যোৱাৰ পিছত তেওঁলোকৰ এনেকুৱা এটা পৰিস্থিতি হৈ যায় যে সেই গাঁওখনৰ যি ভিলেজাৰ্ছ থাকে তেওঁলোকে টেৰৰিষ্টৰ দ্বাৰা আতংকত মানে ভুগি থাকে। আৰু এওঁলোকক সেই গাঁৱৰ বাসিন্দাসকলে ৰিয়েল আৰ্মি বুলি ট্ৰিট কৰে, ভাবে। আৰু এওঁলোকে যিহেতু ফেক আৰ্মি হিচাপে যোৱাৰ পিছত এওঁলোকৰ অৱস্থা কি হয় তেওঁলোকৰ সমস্যা দেখাৰ পিছত। গতিকে মুভিখন এটা বেলেগ টাৰ্ণ লৈ লয়। আৰু তাৰপিছত সেই বিজনেছমেনজনৰ ইনকাম টেক্সে বহুত পইচা লৈ লয়। তাৰপিছত বিজনেছমেনজনে কয় যে মোৰ লছ হৈ গ'ল আৰু এতিয়া মোক সঁচাকৈ এখন ফিল্ম লাগে। ফেক ফিল্মখনৰ কয় যে ফেক ফিল্মখনটো ফ্লপ হোৱাটো বিচাৰিছিল, 2000 কোটি টকাৰ এখন ফ্লপ ফিল্ম বনাব দিছিল, ফ্লপ মুভি এখন বনাব দিছিল। কিন্তু যিহেতু ইনকাম টেক্সে সেই কৰি দিয়ে, তাৰপিছত তেওঁ কয় যে মোক এতিয়া সঁচা ফিল্ম লাগে, মোৰ লছত আছোঁ মই, গতিকে মোক লছখিনি ৰিকভাৰ কৰিব লাগে। তাৰপিছত চিনেমাখনে কেনেকুৱা এটা টাৰ্ণ লয় সেইটো আপোনালোকে দেখা পাব, ইণ্টাৰেষ্টিং হয়। আৰু যেতিয়া ফেচ অফ হয় এই টেৰৰিষ্ট আৰু এই ফেক আৰ্মিটোৰ যেতিয়া মানে খোলাচা হয়, তেতিয়া সেই মমেণ্টটো চাবলগীয়া হয়। আৰু যদি মই কওঁ মুভিখনত কেইবাটাও গান আছে, আৰু গান এটা ভোজপুৰী গানো আছে আনকি। গতিকে ফান টু ৱাটচ মুভি হয়। বাকী মই ক'লোৱে বহুত ক্ষেত্ৰত মুভিখনে হহুৱায়ো আপোনাক। গতিকে মই যদি ৰেটিং দিব লাগে এইখন মুভি আউট অফ 5 ষ্টাৰ মই দিম 3.5 ষ্টাৰ। আৰু মুভিখন যিহেতু লম্বা, আপোনালোকে এবাৰ চাব পাৰে হলত গৈ কিনে। ওয়েলকাম টু দা জংগল। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ, টাটা, বাই বাই। Audio Jungle.